আমি মই DSP প্ৰফেশ্যনাৰ DSP হেডকোৱাৰ্টাৰ আৰু মোৰ পিছফালে কি কয় এইটো আমাৰ OC ফাকিৰগঞ্জ আমি চাৰিজনে আগফালে ওপৰত এনেকৈ থাকে নহয় তাতে বহি আছে। তাৰপাছত বাকী PSO পিছফালে আমাৰ পিছফালে আছে আৰু সিহঁতে কি কৰিছে কি কৰা নাই আমি সদায় এনেকৈ চাই থকাটো সুবিধা হয়। সিহঁতে বহি আছে, আমি যেতিয়া আহিছিলে চবে বহি আছিলে। তাৰপাছত এইটো জেগাত লোকেশ্যন পাই পেলাই পাছত আমাৰ সিহঁতৰ লগত একেলগে দেখা মানুহে কৈছে আৰু মই ৰাতিপুৱা মই মাতি পেলাই সুধিছোঁ ঘটনাটো কেনেকৈ হৈছে, তহঁতে পিছফালে আছে আমিতো আগফালে আছে দেখা নাই, কওকচোন বোলে। মোৰ PSO ড্ৰাইভাৰ মাতি পেলাই সিহঁতে ক'লে ছাৰ আমি চবে বহি আছিলে। তাৰপিছত এখেতে তেতিয়া এটা ৰাইট হেণ্ড চাইড নে লেফ্ট হেণ্ড চাইড এটা পলিথিন লৈ আছে বোলে। পলিথিন এনেকৈ উঠোঁতে ফোন আহি গ'ল। ফোন আহি মষ্ট প্ৰবলি সিহঁতে কোৱা মতে ফেমিলিৰ মিছেছৰ ফোন হ'ব বুলি কৈছে আৰু মিছেছৰ ফোন হ'ব নেকি বুলি কৈছে আৰু এই ফোনটো এটা হাত থাকি গ'ল, এই প্লাষ্টিকটো এটা হাত থাকি গ'ল। সি ভাবিছিলে ভালকৈ কথা পাতিম বুলি প্ৰথমটো ফোন আহিছে বোলে, তাৰপাছত প্লাষ্টিক ধৰিছে। মোৰ PSOটো কৈছিলে এই প্লাষ্টিকটো ল'ব নালাগে, এইটো উৰি যাব, এইটোও কৈছিলে আৰু সি ভাবিছিলে এনেকৈ হ'ব মোৰ অনুমান। এই প্লাষ্টিকটো থৈ পেলাই এই নাৱত এনেকৈ ছাইডত 3টা চেৰি থাকে নহয়, এইখিনি নামি অলপ ভৰিটো থৈ পেলাই ফোন কৰিম বুলি ভাবিছে নেকি সি, নহ'লে এফালে আমাৰ ফালে আগফালে আহিবলৈ তাত কথাই নাই। সি ভাবিছিলে আমিতো পিছফালে আছেতো, চেৰি নামি পেলাই এটা চেৰিত ভৰি থৈ পেলাই বহি পেলাই ফোন কৰিম বুলি ভাবিছে মোৰ অনুমান। চবে এইটোৱে অনুমান কৰিছে আৰু তাত বহি পেলাই ভালকৈ কথা পাতিম বুলি ভাবিছিলে নেকি। কিন্তু এই নামোতে সি চকুত দিয়া নাই মোৰ হিচাপত, চকুত নিদি এটা শ্লিপ হৈ গ'ল, এনেকৈ তেৰা হৈ গ'ল, কি কয় এইটো টুইষ্ট হৈ গ'ল। তাৰপাছত প্ৰথম মোবাইলটো পৰিলে ৰাইট হেণ্ড ছাইডৰ পৰা। সিহঁতে দেখা মানুহ কৈছে পিছফালে PSO 4-5টা আছে নহয়। প্ৰথম মোবাইলটো পৰিলে, তাৰপাছত ছেকেণ্ড এই ৰাইফলটো পৰিলে AK-47 উইথ মেগাজিন ৰাইফলটো বোলে। আৰু 3 নম্বৰ এখেতে নিজে এইটো ভৰিটো টুইষ্ট হৈ পেলাই এনেকুৱা হৈ পেলাই পৰিলে আৰু। কিন্তু আমি নদীৰ মাজত নহয়, আমি কাষে এইটো বামৰ কাষে দি আহিছে। খুব বেছি 10-15 মিটাৰমান হ'ব নেকি, ইমানো নাই, 10-12 মিটাৰমানহে হ'ব আৰু ইমান ডিষ্টেঞ্চত আমি গৈ আছে। ঠিক ইতিমধ্যে আমাৰ এটা পাব্লিক নাও তাতে ক'বলৈ গ'লে 100জনমান হ'ব নেকি, এইটো নাৱত ভৰ্তি আছেতো, পুৰা ভিতৰত ভৰ্তি, ওপৰত ভৰ্তি, মটৰচাইকেল কিবাকিবি আছে। আমাৰ ওচৰতে আছে, মই সিহঁতেও কৈছে এই আমাৰ ওচৰত ইমান চাপি নাহিবি, ময়ে কৈছোঁ। এনেকৈ বহুত ঘটনা দেখিছে নহয়, এনেকৈ ঢাকি এনেকৈ পলিউশ্যন হৈ পেলাই কিবা মানুহ পৰি যায়। তাৰপাছত সিহঁতে অলপ আঁতৰত হৈ গ'ল, আমাৰ পৰা 10-15 ফিট এনেকৈ অলপ গুচি গ'ল। তাৰপাছত পটককৈ সেই পৰি গ'ল, কেনেকৈ কিবা শব্দও নিছোঁ আমি এনেকৈ চাই আছোঁতো, পিছফালে কি হৈছে, মানুহ পৰিছে নে কি কৰিছে গম নাপাওঁ তেতিয়ালৈকে। কেনেকৈ কিবা শব্দ দিছে। তাৰপাছত আমি চালোঁ কি হৈছে বোলে, তাৰপিছত PSO কেইটা চিঞৰিছে এই পৰি গ'ল কৰে। তেতিয়া সি আঁতৰি আছে, আমি দেখি আছোঁ। কিন্তু এইবিলাক নাও পটককৈ ব্ৰেক মাৰা বস্তু নহয়, গতিকে আমাৰ নাও অলপ আঁতৰত গুচি গ'ল। তাৰপৰা ঘূৰাওঁতে অলপ সময় লাগিছে আৰু অলপ মানে বেছি সময় নালাগে আৰু লোৱা নাই আৰু অলপ ঘূৰোঁতে। তাৰপাছত এইটো নাওটো আমাৰ আগত আহি গ'ল না, পাব্লিক নাওটো নে কি, পাব্লিক নাও আমাৰ আগত আহি গ'ল। তাত অলপ ঢাকা মাৰিছে তথাপি, বুজিছে, ঢাকাত মাৰি গ'ল। ঢাকাত মাৰি মইতো আগতে দেখিছোঁ নহয়, ঢাকা মাৰিলে বহা মানুহকেইটা পৰি যায়। সিহঁতক কৈছে ঝাপ মাৰক, এই তলত আমিতো ওপৰত বহি আছোঁতো, তলত ঝাপ মাৰক বুলি সিহঁতকো কৈছোঁ। কাৰণ এইটো প্ৰকাণ্ড নাও, আমাৰতো সৰু নাও, ঢাকা মাৰিলেতো কিবা হ'ব মই জানো। সেইকাৰণে সিহঁতৰ কাৰণে সি বেলেগ লাইন পজিশ্যনত আছে, সি এনেই আহি আছে, ইমানখিনি আছে আৰু এইটো নাৱৰ পৰা ঢাকা মাৰি। তথাপি ইমান আমাৰো অলপ শ্ল'কৈ আহি আছে, সিহঁতেও শ্ল'কৈ আহিছে কাৰণে বাচি গ'ল আমিও। তথাপি এই ল'ৰাটো আঁতৰি আছে, কি কয় চুইমিং কৰি আছে, চুইমিং কৰি জাষ্ট আমাৰ হিচাপত 5 ফিট 6 ফিটমানহে হ'ব এই বামৰ পৰা এই পানীলৈকে, 5-6 ফিটমান। আমি ভাবিছোঁ 90% চিয়'ৰ এই ল'ৰাটো বাচিব। আমি তাতো পাতি আছোঁ আৰু মানে ভাবি আছে আৰু পাতা নাই, ভাবি আছে আৰু সিও ভাবিছিল বোলে মই এনেকৈ ভাবিছিলোঁ। কিন্তু শেষত অলপৰ কাৰণে সি তাৰ আগতে পাব্লিক নাওৰ পৰা আমি ৰিকুৱেষ্ট কৰিছে কোনে ঝাপ মাৰিব পাৰে, আঁতৰিব পাৰে, আপোনালোকে হাত জোৰ কৈছে আৰু আমি চবে DSP হেডকোৱাৰ্টাৰ কান্দি কৈছে একদম আপোনালোকে যেনে তেনে যোনে পাৰে
ঝাপ মাৰিবলৈ বচাওক বুলি তাৰপাছত 3জন মানুহ দেই এইটো নাম চাম লৈছোঁ ন আমি পাছত আমি ইয়াতে মাতি পেলাই ফেচিলিটেট কৰিম মানুহ জিন্দা পাইছে পোৱা নাই এইটো কথা নহয় সিহঁতে যে আমাৰ ৰিকুৱেষ্টত ইমান নদী মাজত ঝাপ মাৰিছে এইটোৱে ডাঙৰ কথা নাম চাম লৈছে আমি পাছত ভাল দিন আহিলে আমি সিহঁতক সন্মান দিম তাৰপাছত 3জন মানুহ কাপোৰ কানি খুলি পেলাই ঝাপ মাৰিছে